আজি আমি সৰু ছোৱালীজনীৰ ঘৰলৈ আহিছোঁ আৰু তাইৰ ঘৰত আজি খানা আছে। এয়া আটাইয়ে তৰকাৰী কাটি আছে। এয়া সকলোৱে লগ হৈ মানে তৰকাৰী কাটি আছে। একো নহয় এয়া জয়মতী গোটেইখিনিয়ে লগ হৈ তৰকাৰী কাটি আছে। এয়া এয়া গোটেইবিলাকে কাটি আছে। ইয়াৰ ৰান্ধনী আমাৰ ভাগিনী হয়, গতিকে ইয়াতে মাছ মাংস বনাই আছে। উৰ্মি, খানা কি কি হ'ব আজি? খানা হ'ব আমাৰ দালি, তৰকাৰী, ভাজি এখন, মাছ, মাংস, তাৰপিছত মুড়ি ঘণ্ট, পনীৰ এইখিনিও হ'ব আৰু দৈ মিঠাই। এয়া আমাৰ ভাগিন বোৱাৰী চাহ দিবলৈ আহিছে। আঞ্জা কটা মানুহখিনিক এয়া সকলোকে চাহ দিবলৈ আহিছে। অঁ ভাগিন বোৱাৰী, কেতিয়া আহিলা তুমি? ৰাতিপুৱা আহিছা? অঁ আচলতে চাহ অলপ সোনকালে আহিছে, গতিকে কাম কৰাত ভাল পায়, গতিকে অলপমান কাম আগবঢ়াই দিবলৈ কাম কৰিবলৈ আহিছে তাই। এয়া আমাৰ বোৱাৰী চাহ বনাই আছে ইয়াতে, সকলোকে চাহ দি আছে। এয়া মোৰ বিয়নীজনী, আমাৰ সৰু ছোৱালীৰ বিয়নী। খুব ভাল বিয়নী, আচলতে খুব মৰমীয়াল, মানুহক খুব ভাল পায়, গতিকে ভালো লাগিছে। আচলতে বিয়নীৰ লগত মোৰো মনটো খুব সুন্দৰ মিলিছে, ভাল লাগিছে আমাৰ দুয়োজনীকে। এয়া আমাৰ ভাগিন ছোৱালী হয়, মোৰ ভাগিনী, এয়া জা হয়, আৰু ভাগিন ছোৱালী এজনী। কি পঢ়ি আছা মনু? কি পঢ়ি আছা কৈ দিয়া? ক্লাছ 10 পঢ়ি আছা। আচলতে তাই দেখাত ওখ, যদিও বয়স বেছি হোৱা নাই, দেখাত খুব সোনকালে বাঢ়ি গৈছে। হয়নে নহয় হয়নে? অঁ বয়স অনুযায়ী এতিয়া বেছি ডাঙৰ হৈছে। এয়া চাহ লৈ আহিছে। আচলতে আজি আমাৰ খুব ভাল লাগিল, যিহেতু আমি আজি ছোৱালীৰ ঘৰলৈ আহিছোঁ। ছোৱালীৰ আজি এটা খানা আছে। আচলতে বিয়নী কৈ দিওঁ কি কি খানা আছে? আজি ছোৱালীৰ 7 মাহৰ খানা, গতিকে আমি খানা খাবলৈ আহিছোঁ। আমি এতিয়া চাহ দি আছে, আৰু আমাৰ আহিবলগীয়া আছে, গোটেইখিনি আহি পোৱা নাই। পিছৰখিনি মই আপোনালোকক দেখুৱাই আছোঁ।